হাই ফ্ৰেণ্ডছ, ৱেলকাম টু টিয়াৰ ষ্টাডিজ চেনেল। খুবেই ভাল খবৰ যে মাৰ্চ এণ্ড নেভিৰ পৰা বহুতকেইটা ভেকেঞ্চি ওলাইছে, যিটোত নেকি আমাৰ অসমৰ ছাত্ৰ ছাত্ৰী এইটোত এপ্লাই কৰিব পাৰিব, যিসকলে 10 পাছ কৰিছে, 12 পাছ কৰিছে। তো নিম্নতম কোৱালিফিকেশ্যন 10 পাছ লাগে। যদি আপুনি 10 পাছ কৰিছে দেন এপ্লাই কৰিব পাৰিব, কোনো চিন্তা নাই। অসমৰ এক্সাম হ'ব, অসমতে চেণ্টাৰ আছে, এক্সাম চেণ্টাৰ অসম গুৱাহাটীত এক্সাম হ'ব। তো আপোনালোকে ফুল এডভাৰটাইজমেণ্টটো আপোনালোকে আগতে চাওক কি কৈছে। ষ্টাৰ্টিং অনলাইন ডেট চাব পাৰিছে 10 মে'ৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে। আৰু ষ্টাৰ্টিং লাষ্ট ডেট অনলাইন লাষ্ট ডেট যিটো সেইটো আছে 10 জুন। আৰু ৰিটেন এক্সামিনেশ্যন ডেট জুন মাহতেই হ'ব টেণ্টিভেলি। তো জুন মাহত বাই চান্স নহ'লে জুলাইত হ'ব গেৰাণ্টি, কিন্তু জুনতে হ'ব, জুনৰ লাষ্ট উইকত হ'লেও জুনত এক্সামটো হ'ব। আৰু ৰিজাল্ট ডেট যিটো আপোনাৰ ৰিটেন এক্সাম হ'ব, সেইটোৰ মানে ৰিটেন এক্সামৰ 5 দিন পিছতে ৰিজাল্টটো দিয়া হ'ব। 5 দিন পিছতে ৰিজাল্টটো দিয়া হ'ব ৰিটেন এক্সামৰ। তো এইটোত মানে এটা ভাল খবৰ কি যে যিসকলে মেথছলৈ ভয় খা, মানে এইটোত মানে মেথছটো চিলেবাছত এইটো মেথছ কৰিব নালাগে, মেথছটো নাই চিলেবাছত। তো মেথছৰ কাৰণে ভয় খাব নালাগে। ৰিজনিং আছে আৰু ইংলিছ আছে, ছায়েন্স আছে, এইবিলাকে আছে। তো ফুল নটিফিকেশ্যনটো চাওক আগতে আপোনালোকে। তো কোৱালিফিকেশ্যন চাওক আপোনালোকে। ডেক ৰেটিঙৰ কাৰণে যিটো এজ লিমিট লাগে 17 বছৰৰ পৰা 25 বছৰৰ ভিতৰত এজ থাকিব, যিসকলৰ আছে সেইসকলে এপ্লাই কৰিব পাৰিব। আৰু চেলাৰী আপোনালোকে চাব পাৰিছে 50,000ৰ পৰা 85,000লৈকে। আৰু কোৱালিফিকেশ্যন 10 পাছ যিটো আছে। তাৰপিছত ইঞ্জিন ৰেটিং 17.5 পৰা 25 বছৰৰ ভিতৰত বয়স হ'ব লাগিব। আৰু সেইটো চেলাৰী আছে 40,000 পৰা 60,000ৰ ভিতৰত। আৰু এইটো 10 পাছ হ'ব লাগিব কোৱালিফিকেশ্যন। তাৰপিছত আছে যিটো চিমেন যিটো আছে, সেইটো 17.5 পৰা 25 বছৰৰ ভিতৰত এজ হ'ব লাগিব। আৰু চেলাৰী আছে 38,000ৰ পৰা 55,000ৰ ভিতৰত 12 পাছ হ'ব লাগিব চিমেনৰ যিটো। তাৰপিছত আছে আপোনালোকে চাওক ইলেক্ট্ৰিচিয়ান, এইটো 17.5 বছৰৰ পৰা 27 বছৰৰ ভিতৰত এজ হ'ব লাগিব। 60,000ৰ পৰা 90,000ৰ ভিতৰত চেলাৰী হ'ব। তো এইটো 10 পাছ প্লাছ ITI ইলেক্ট্ৰিচিয়ান হ'ব লাগিব। যিসকলে ITI কৰি থৈছে সেইসকলৰ কাৰণে সেইটো ভাল হয়। তাৰপিছত চাব পাৰিছে ইল্ডাৰ এণ্ড হেল্পাৰ যিটো আছে 17.5 বছৰৰ পৰা 27 বছৰৰ পৰা 27 বছৰৰ ভিতৰত এজ হ'ব লাগিব। আৰু 50ৰ পৰা 85ৰ ভিতৰত চেলাৰী হ'ব 10 পাছ প্লাছ ITI হ'ব কোৱালিফিকেশ্যন। ইমেজ ৱাইজ যিটো আছে 17.5 বছৰৰ পৰা 27 বছৰৰ ভিতৰত এজ হ'ব লাগিব। আৰু 40,000 পৰা 60,000ৰ ভিতৰত চেলাৰী হ'ব 10 পাছ হ'লেই হ'ব। তাৰপিছত কোক যিটো আছে 17.5 বছৰৰ পৰা 27 বছৰৰ ভিতৰত যদি আপোনাৰ বয়স আছে দেন 40,000ৰ পৰা 60,000ৰ ভিতৰত এইটো চেলাৰী দিয়া হ'ব আৰু 10 পাছ হ'ব লাগিব। তো এইখিনি আছিলে যিকেইটা পোষ্ট আছিলে, এজ কোনটোত কিমান এজ লাগে আৰু চেলাৰী কি আছে আৰু কোৱালিফিকেশ্যন কি, সকলোখিনি ইয়াতে দিয়া আছে। আপোনালোকে নিজে এডভাৰটাইজমেণ্ট ডেছক্ৰিপশ্যনত থাকিব, তাৰ পৰাও চাব পাৰিব। আৰু অনলাইন কৰাৰ যিটো এপ্লিকেশ্যনৰ লিংক, মানে অনলাইন কৰিব, তাৰ লিংকটো ডেছক্ৰিপশ্যন থাকিব, তাৰ পৰা অনলাইন কৰিব পাৰিব। আৰু অফিচিয়েল ৱেবছাইটটো দিয়া থাকিব, তাৰ পৰা আপোনালোকে চাব পাৰিব। তো আৰু কি দিয়া আছে আপুনি চাওক। যদি ইয়াতে নোট দিয়া আছে, কৈছে অনলি মেলছ মে এপ্লাই ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। যদি মেল অকল এইটো পোষ্ট, যিকেইটা পোষ্ট আছে অকল মেল মানুহৰ কাৰণে, পুৰুষসকলৰ কাৰণে, ইয়াত কোনো মহিলাসকলে এপ্লাই কৰিব নোৱাৰিব, ছোৱালী মানুহে। তো 12 পাছ যদি যিবিলাকে এইবাৰ যিসকলে 12 পাছ কৰিছে সেইসকলে এপ্লাই কৰিব পাৰিব। 100% প্লেচমেণ্ট ইন ইণ্ডিয়া এণ্ড ভেৰিয়াছ কাণ্ট্ৰি। ভাৰততে এপ্লাই মানে পোষ্টটো মানে প্লেচমেণ্ট দিয়া হ'ব, ভাল কাণ্ট্ৰিত দিয়া হ'ব, বিভিন্ন ধৰণৰ কাণ্ট্ৰিত এইটো পৰিব, যেতিয়া আপুনি চাকৰিটো পাব। তো টোটেল পোষ্ট ভেকেঞ্চি কিমান আছে আমি চাই লওঁ। ডেক ৰেটিং যিটো আছে 240টা পোষ্ট আছে অনলি মেলৰ কাৰণে। এতিয়া আগতে ক'লোঁ যে অকল মেলৰ কাৰণে পোষ্টবিলাক আছে, ফিমেলৰ কাৰণে নাই। ইঞ্জিন ৰেটিঙৰ কাৰণে 180টা পোষ্ট আছে। চিমেনৰ কাৰণে 494টা আছে। ইলেক্ট্ৰিচিয়ানৰ কাৰণে 207টা আছে। ইল্ডাৰ এণ্ড হেল্পাৰৰ কাৰণে আছে 60টা। আৰু মেজবয়ৰ কাৰণে আছে 311টা। কুকৰ কাৰণে 44টা আছে। এইকেইটা আছিলে পোষ্ট। আৰু কোনটো পোষ্টত কিমান পোষ্ট আছে টোটেল সম্পূৰ্ণ পোষ্ট ইয়াতে আছে। আৰু ইয়াতে ৰিটেন এক্সাম যে হ'ব, আপোনাৰ নেগেটিভ মাৰ্কিং আছে 0.25 আছে নেগেটিভ মাৰ্কিং, 0.25 নেগেটিভ মাৰ্কিং আছে। আৰু টোটেল কুৱেশ্যন হ'ব 100টা। তো কি ওপৰত কুৱেশ্যন আহিব সেইটো চিলেবাছটো আগতে চাওক। জেনেৰেল এৱাৰনেছত আছে, জেনেৰেল এৱাৰনেছ হ'ব। কি ছাবজেক্ট থাকিব চাওক। জেনেৰেল এৱাৰনেছ থাকিব, ছায়েন্স নলেজ থাকিব লাগিব, ইংলিছ নলেজ আৰু এপ্টিটিউড এণ্ড ৰিজনিং। ইয়াতে কোনো মেথছ নাই। টোটেল টাইম হৈছে 2 আৱাৰ্ছ 120 মিনিট আৰু মাৰ্ক হৈছে 100। এইখিনি আছিল চিলেবাছ। তো মাল্টিপল চইচ কুৱেশ্যন হ'ব
অবজেক্টিভ টাইপ কুৱেশ্যন আৰু মানে যিকেইটা পোষ্টত যিমান কোৱালিফিকেশ্যন দিয়া আছে আৰু সেই হিচাপ মতে কুৱেশ্যন হ'ব। যদি 10 পাছ কোৱালিফিকেশ্যন আছে তেন্তে 10 ষ্টেণ্ডাৰ্ড লেভেলৰ কুৱেশ্যন হ'ব, 12 পাছ যদি আছে 12 ষ্টেণ্ডাৰ্ড লেভেলৰ কুৱেশ্যন হ'ব। সেই হিচাপতে কুৱেশ্যন হ'ব। এইটো ভয় খোৱাৰ একো কথা নাই যে মানে বেছি হাৰ্ড আহে নেকি, হাৰ্ড নাহিব। এইটো মানে চিলেবাছ মানে কোৱালিফিকেশ্যন হিচাপতে কুৱেশ্যনবিলাক আহিব। আৰু ইয়াতে চেণ্টাৰ অফ এক্সাম মানে ক'ত মানে চেণ্টাৰ আছে, আমাৰ এক্সামিনেশ্যন চেণ্টাৰ ক'ত হ'ব। তো ষ্টেট আৰু এক্সামিনেশ্যন চেণ্টাৰ আপোনালোকে চাই লওক। বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা এইকেইটা এক্সাম চেণ্টাৰ যে ইফালে আছে। তো আমি বিশেষকৈ আমাৰ অসমৰটো চাম যে আছাম, ইয়াতে দেখা পাইছোঁ যে আছাম মণিপুৰ এইটো মানে এক্সামিনেশ্যন যিটো চেণ্টাৰ হ'ব গুৱাহাটী, ইম্ফল আৰু ডিব্ৰুগড় চেণ্টাৰবিলাক আপোনালোকে চাব পাৰিছে। আমাৰ গুৱাহাটীতে এক্সাম হ'ব, কোনো চিন্তা কৰিব একো কথা নাই যে বেলেগ ষ্টেটত এক্সাম হ'ব নেকি, নহয় আমাৰ অসমতে হ'ব, গুৱাহাটীত এক্সাম হ'ব। যদি অসমৰ কোনোবাই আছে, মণিপুৰৰ ফালে ইম্ফল আছে, ডিব্ৰুগড় আছে, আমাৰ অসমৰ ভিতৰতে এক্সাম হ'ব, ন' টেনশ্যন। আৰু বাকী ষ্টেটবিলাকৰ ক'ত এক্সাম হ'ব আপোনালোকে চাই ল'ব। দিল্লী, ৰাজস্থান এণ্ড উত্তৰাখণ্ড, দেৰাদুনত এক্সাম হ'ব, নিউ দিল্লীত, জয়পুৰ এইবিলাকত এক্সাম হ'ব। কেনেকৈ এপ্লাই কৰিব আপোনালোকে, অফিচিয়েল ৱেবছাইট এইটো লিংকটো দিয়া আছে। অফিচিয়েল ৱেবছাইটত গৈ পিনে এপ্লাই কৰিব পাৰিব। ৱেবছাইটটো দেখা পাইছে www. এইটো গৈ পিনে এপ্লাই কৰিব পাৰিব। আৰু এইটো অনলাইন কৰিবলৈ হ'লে মানে 100 টকা এটা ফিজ কাটিব লাগিব, 100 টকা এটা ফিজ কাটিব লাগিব। দেখা পাইছে যিটো চিলেকশ্যন প্ৰচেছ সেইটো হ'ব আপোনাৰ ফাৰ্ষ্ট 5টা ফেজত হ'ব। শ্বৰ্ট লিষ্টিং হ'ব ফ্ৰম, তাৰপিছত ৰিটেন এক্সাম হ'ব, তাৰপিছত ফিজিকেল টেষ্ট হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল এক্সামিনেশ্যন। এইটো নৰ্মেল মেডিকেল হ'ব, মানে ইমান আৰ্মিৰ নিচিনা ইমান হাৰ্ড নহয়। তো নৰ্মেলি মেডিকেল টেষ্ট হ'ব, তাৰপিছত জইনিং। ছাবজেক্ট ৱাইজ কোনটো মানে ছাবজেক্টত কিমান মাৰ্ক আহিব আপোনালোকে চাই লওক। যে জেনেৰেল এৱাৰনেছত 25টা কুৱেশ্যন থাকিব, 25 মাৰ্ক, ছায়েন্সত থাকিব 25টা কুৱেশ্যন, 25 মাৰ্ক, ইংলিছত 25টা কুৱেশ্যন থাকিব, 25 মাৰ্ক, ৰিজনিঙত 25টা কুৱেশ্যন থাকিব, 25 মাৰ্ক, টোটেল 100টা কুৱেশ্যন, 100 মাৰ্ক, 120 মিনিট সময়, 2 আৱাৰ্ছ। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে ডিছক্ৰিপশ্যনত আপোনাৰ এপ্লাই লিংক থাকিব, তাৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু অফিচিয়েল ৱেবছাইটৰ লিংকটো থাকিব, অফিচিয়েল ৱেবছাইটত গৈ পিনে চাব পাৰিব। যদি এপ্লাই কৰিব বিচাৰে দেন 10 জনৰ ভিতৰতে এপ্লাই কৰিব, কিন্তু 10 জন হৈছে লাষ্ট ডেট। তো যদি মাৰ্চত নেভিত আপুনি আশা আছে, ড্ৰিম জব কৰিবলৈ আশা আছে, দেন কৰিব পাৰে। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।